কাইলৈ দেশে উদযাপন কৰিব স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কিছুমান ঘটনাই আজি দেশত আলোড়নৰ সৃষ্টি কৰিছে। সেয়া লাগিলে মানুহৰ বাক স্বাধীনতা হৰণেই হওক, বিৰোধী নেতাক বিভিন্ন প্ৰকাৰে ভয় ভাবুকি বা জেলত ভৰাই তেওঁলোকৰ যি কণ্ঠ সেয়া কণ্ঠ ৰোধ কৰাৰ প্ৰচেষ্টাই হওক আৰু শেহতীয়াকৈ যি ভোট চুৰিৰ ঘটনা পোহৰলৈ আহিছে, এই ক্ষেত্ৰত ভোটাৰৰ যি স্বাধীনতা সেয়া হৰণ কৰাৰ ক্ষেত্ৰতে হওক বা গণতন্ত্ৰৰ প্ৰতি যি ভাবুকি নমাই আনিছে এইখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ চৰকাৰে, সেই সমগ্ৰ বিষয়টো আজি আমাৰ এই যি সাময়িকী সেই সাময়িকী অনুষ্ঠানৰ জৰিয়তে আপোনালোকলৈ বুলি আমি তুলি ধৰিম। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কাইলৈ দেশে এতিয়া স্বাধীনতা দিৱস উদযাপন কৰিব, কিন্তু তাৰ প্ৰাকক্ষণত এনেকুৱা কিছুমান ঘটনা পোহৰলৈ আহিছে যে ভোট চুৰিৰ দৰে ঘটনাটোৱে যদি আমি লওঁ, ভোটাৰৰ যি স্বাধীনতা বা গণতন্ত্ৰৰ প্ৰতি যিটো ভাবুকি এতিয়া নামি আহিছে, ভোটাৰৰ ভোটেৰে এখন চৰকাৰ প্ৰস্তুত হয়, কিন্তু আমি যিবিলাক ছবি দেখা পালোঁ যে শূন্য ক্ৰমিক নম্বৰে হাজাৰ হাজাৰ ভোটাৰ, এটা ৰুমত ৩৫ নম্বৰ ৰুমত ৮০জনকৈ ভোটাৰ থকা দেখুওৱা হৈছে, একেটা ঠিকনাই বা তেনেকৈ ৭৯১ ৰুমত ৪৬টা ভোটাৰ, তেনেকুৱা ১০ বৰ্গ ফুটৰ এটা ৰুম, সেই ৰুমটোতে। আৰু ঠিক সেইদৰে এগৰাকী মানুহেই ৪টাকৈ বুথত ভোটদান, এজন মানুহেই বাংগালুৰুতো ভোটদান বা বাৰাণসীতো গৈ ভোটদান, এনেকুৱা ধৰণৰ। বা বাপেকৰ বয়স যদি ৫৭ বছৰ হয়, পুত্ৰৰ বয়স ৭২ বছৰ ওলাইছে, তেনেকুৱা ধৰণৰ আজব কাণ্ড কিছুমান। আৰু কালি শেহতীয়াকৈ ৰাহুল গান্ধীৰ ঘৰত যিসকল বিহাৰৰ প্ৰায় 10গৰাকী লোকে আহি পেলাই চাহ খালেহি, সেইসকলৰ লগতে লাখ লাখ ভোটাৰৰ কিন্তু মৃত বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত। এইবোৰ ছবি যে পোহৰলৈ আহিছে, কি ক'ব আপুনি? প্ৰথম কথা যে আমি আমাৰ দৰ্শকসকললৈ এই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নৰ্থ ইষ্ট নাওৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তুমি যিটো প্ৰশ্ন কৰিছা, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকাৰণেই যে আমি 1947 চনত দেশ স্বাধীন হৈছিল, ব্ৰিটিছৰ পৰা ভাৰত স্বাধীন হৈছিল, ২০০ বছৰীয়া শাসনৰ তলৰ পৰা ভাৰতবৰ্ষ স্বাধীন হৈছিল। আৰু এই যে ইমান বছৰ বয়স, 47 চনৰ পৰা আজি আমি আহি 2025 চন পালোঁ, প্ৰায় তোমাৰ 80 বছৰে বুলি ক'ব পাৰি, প্ৰায় 80 বছৰৰ ওচৰ হ'ল। এতিয়া এই চাৰিকুৰি বছৰত আমাৰ যিটো স্বাধীনতা দিৱস আমি পালন কৰিবলৈ গৈ আছোঁ, ইমান দিনে এইটোত কি হ'ব লাগিছিলে এইটো যে আমাৰ স্বাধীনতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো কি? স্বাধীন বুলি যেতিয়া কওঁ, আমি যেতিয়া কওঁ যে এখন দেশ স্বাধীন বুলি কোৱাৰ লগে লগে সেই দেশখনৰ প্ৰতিগৰাকী নাগৰিক তেওঁলোক স্বাধীন হ'ব লাগিব। ভাৰতবৰ্ষ আমি যেতিয়া স্বাধীন বুলি কওঁ, সেই প্ৰতিগৰাকী নাগৰিক স্বাধীন হ'ব লাগিব। আৰু প্ৰতিগৰাকী নাগৰিক স্বাধীন বুলি কোৱাৰ অৰ্থটো কি? সেই অৰ্থটোৰো ৰহস্যটো আছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত, যে আমাৰ কেইটামান বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ। এটা হৈছে ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা, ১ নম্বৰ। ২ নম্বৰ তোমাৰ আমাৰ যিটো মৌলিক অধিকাৰ, এগৰাকী ব্যক্তিৰ যি মৌলিক অধিকাৰ। ৩ নম্বৰ তোমাৰ সংবিধানত যিটো তোমাৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বুলি যিটো কথা আছে, তোমাৰ ৰাষ্ট্ৰৰ কিছুমান নিৰ্দেশাৱলী আছে, কিছুমান উদ্দেশ্য আছে। এতিয়া এই 3টা বস্তুৰ লগত প্ৰথম কথা তুমি চোৱা, এটা আমি যদি স্বাধীনতা বস্তুটোক আমি যদি পিৰামিড বুলি কওঁ, উদ্দেশ্য বুলি কওঁ, তেতিয়াহ'লে এই যিটো প্ৰস্তাৱনাত যিটো কথা, যি উদ্দেশ্যৰ লক্ষ্য লিখা আছে, আৰু মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছত যিটো কথা লিখা আছে, আৰু ৰাষ্ট্ৰৰ নিৰ্দেশক নীতি, ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, এই গোটেই কথাকেইটাৰ লগত এটা সম্পৰ্ক আছে। আৰু সম্পৰ্কটো মই ইমান জটিল কৰি বৰ দীঘলীয়া কৰিব নাযাওঁ, তাত এটাই কথা, সেইটো হৈছে
যে এজন ব্যক্তিয়ে তেওঁৰ স্বাধীনতা থাকিব লাগে, তেওঁ অৰ্থনৈতিক ক্ষমতা তেওঁৰ থাকিব লাগে, অৰ্থনৈতিকভাৱে তেওঁ স্বাৱলম্বী হ'ব লাগে, আৰু তেওঁৰ যিটো বিশ্বাস, যি ধৰ্ম হওক, যি তেওঁৰ চিন্তাধাৰা হওক, সেই বিশ্বাসৰ তেওঁক কোনো ধৰণৰ তাত কোনেও হস্তক্ষেপ কৰিব নালাগে। তে আজি আমি ভাৰতবৰ্ষখন চালে আমি কি দেখা পাওঁ, যে আজি ভাৰতবৰ্ষ চালে আমি দেখা পাওঁ, আজিৰ ভাৰতবৰ্ষখনত আমি দেখা পাওঁ যে এটা মানে মানুহৰ যিটো ব্যক্তি স্বাধীনতা, বিশ্বাসৰ স্বাধীনতা, সেইটো হৰণ কৰা হৈছে। তাৰপিছত তোমাৰ অৰ্থনৈতিক যিটো বৈষম্য, সেইটো বৰ সাংঘাতিক অৱস্থা হৈছে আজি অৰ্থনৈতিক বৈষম্য, যে তোমাৰ নিবনুৱা সমস্যা যোৱা 40 বছৰৰ ভিতৰত আটাইতকৈ বেছি হৈছে এতিয়া। গতিকে প্ৰথম কথাটো হৈছে যে আমাৰ দেশৰ স্বাধীনতা, এইবিলাক মই কিবা মনে সাজি কোৱা কথা নহয়, এইবিলাক সকলো তথ্যৰ ভিত্তিত, এইবিলাক সকলো কথাৰে তথ্যগত ভিত্তি আছে। তেনেহ'লে আমাৰ স্বাধীনতাই কোনফালে গতি কৰিছে? আৰু তুমি শেষত যিটো প্ৰশ্ন কৰিছা যে ভোট দান কৰাটো, এজন মানুহৰ, এজন প্ৰাপ্তবয়স্কৰ আজি 18 বছৰ বয়স হ'লে ভাৰতবৰ্ষত সেইটো অধিকাৰ, এইটো ৰাজীৱ গান্ধীয়ে এটা নিৰ্বাচনী সংশোধন কৰি এই কথাটো আনিছিলে যে আজিৰ যুগত, বৰ্তমান সময়ত এগৰাকী ব্যক্তি যেতিয়া 18 বছৰ বয়স পায়, তেতিয়া তেওঁ ভাল বেয়া চিন্তা কৰাৰ তেওঁৰ অধিকাৰ আহে, আৰু তেওঁ ৰাজনৈতিকভাৱেও তেওঁ যথেষ্ট সজাগ আৰু সতৰ্ক হয়। গতিকে ভোটাধিকাৰৰ বয়স এতিয়া হৈছে 18 বছৰ। কিন্তু আজি আমি যোৱা সময়ছোৱাত যিটো দেখা পাইছোঁ যে নিৰ্বাচন, যি ধৰণে নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিছে, নিৰ্বাচন আয়োগ হৈছে যে নিৰ্বাচন আয়োগ হ'ব লাগে সম্পূৰ্ণৰূপে স্বতন্ত্ৰ এটা অনুষ্ঠান, নিৰপেক্ষ, আৰু সেইটো নিৰ্বাচন আয়োগ, এইটো ভাৰতৰ নিৰ্বাচন আয়োগ, এইটো ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগ নহয় বা কোনো দলৰ নহয়। ইয়াত এই তোমাৰ TN Sessionৰ এটা বৰ সুন্দৰ এটা ভিডিঅ' ক্লিপ মই এটা দেখা পাইছোঁ, যে তেওঁ তালে যেতিয়া TN Session যেতিয়া মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছিল, তেতিয়া চৰকাৰৰ বিভিন্ন চৰকাৰৰ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলৈ নোট আহে, কিবা আহে, তেওঁ কৈছে যে আপোনালোকে ডোন্ট সেন্ড দিছ নোটছ টু মি, আৰু I am not the Chief Election Commissioner of Government of India. No, I am not. I am the Chief Election Commissioner of India. অৰ্থাৎ মই ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত, মই ভাৰত চৰকাৰৰ নিৰ্বাচনী আয়ুক্ত নহয়। এইটো কেতিয়া ঘটনা? কংগ্ৰেছৰ যেতিয়া TN Session যেতিয়া তোমাৰ নিৰ্বাচনী আয়ুক্ত হিচাপে হৈছিল, আৰু TN Sessionে তোমাৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়ুক্তৰ যিটো স্বতন্ত্ৰতা, সেইটো তেওঁ সুন্দৰকৈ প্ৰতিষ্ঠা কৰিছিল। আৰু তাৰপিছত বাই এণ্ড লাৰ্জ ভাৰতবৰ্ষত নিৰ্বাচনী আয়োগে এটা স্বতন্ত্ৰ সংস্থা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিলে। আৰু এই কথাটো যোগেন্দ্ৰ যাদৱৰ ইণ্টাৰভিউবিলাকত বৰ সুন্দৰকৈ কৈ আছে তেওঁ, যে তেওঁ কৈছে যে ভাৰতবৰ্ষ যেতিয়া মই বিদেশলৈ যাওঁ, আমেৰিকাত যাওঁ, মই ইংলেণ্ডত যাওঁ, সেইটো তুমি দেখুৱাই দিবা তেওঁৰ যিখিনি কথা, যে ইংলেণ্ডত যাওঁ, মই বিদেশত ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পৰ্কে, ভাৰতৰ নিৰ্বাচন পদ্ধতি সম্পৰ্কে মই বক্তৃতা দিওঁ, আৰু তেতিয়া তেওঁলোকক কওঁ যে আপোনালোক আহক, আহি আমাৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰা শিক্ষা লওক যে কিমান ইণ্ডিপেণ্ডেণ্ট আৰু কিমান স্বতন্ত্ৰ। কিন্তু সেই নিৰ্বাচন আয়োগ, এই মোদী আমোলত সেই নিৰ্বাচন আয়োগৰ কি হ'ল, তাৰ কেৰুণটো কেনেকৈ লাগিল? কেৰুণটো প্ৰথম লাগিল যে নিৰ্বাচনী আয়োগ নিযুক্তি দিয়াৰ যিটো প্ৰক্ৰিয়া, প্ৰথমতে আছিলে সুপ্ৰিম কোৰ্টে কৈছিলে, এই জাজজন কেৰালাৰজন, তাত স্পষ্টভাৱে কৈছিলে যে নিৰ্বাচন আয়ুক্ত যে নিয়োগ কৰিব লাগে
তাত এটা তিনিজনীয়া কমিটি থাকিব লাগে এই তিনিজনীয়া কমিটিত কোন কোন থাকিব এটা হৈছে প্ৰধানমন্ত্ৰী থাকিব এটা কোন থাকিব এজন হৈছে বিৰোধী দলৰ নেতা দলপতি থাকিব আৰু অন্যটো কোন থাকিব সেইটো হৈছে সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এই কথাটো মোদী চৰকাৰে কি কৰিলে যে তেওঁলোকে কৰিলে যে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থাকিব নালাগে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থাকিব নালাগে বিৰোধী দলপতি থাকক আৰু চৰকাৰৰ দুজন এটা চৰকাৰৰ এজন প্ৰধানমন্ত্ৰী এজন কেন্দ্ৰীয় মন্ত্ৰী তে চৰকাৰৰ দুজন থকাৰ লগে লগে এইটো দেখাই গ'ল যে এইটো এটা লুপ চাইডেড হৈ গ'ল যে তেওঁলোকে তাৰমানে এজন বিৰোধী দলপতিয়ে কি কয় কি নকয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয় চৰকাৰৰ দুজন বা দুটা মানুহৰ ভোট আছে তেওঁলোকৰ ভোটেৰে সংখ্যাগৰিষ্ঠতা গতিকে আজি যদি তোমাৰ মুখ্য যিটো ন্যায়াধীশ যদি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যদি তাত থাকিলেহেঁতেন এফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এফালে তোমাৰ বিৰোধী দলপতি অন্যফালে তোমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেতিয়া কি হ'লহেঁতেন যে তেতিয়া আমি এটা নিৰপেক্ষতা এটা আমি আশা কৰিব পাৰিলোহেঁতেন কিয়নো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেওঁ চৰকাৰৰ পক্ষে না তেওঁ বিৰোধীৰ পক্ষে তেওঁ এজন মানুহৰ তেওঁৰ যিটো মেৰিট তেওঁৰ যিটো কোৱালিফিকেশ্যন তেওঁৰ যিটো মান গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰিলেহেঁতেন সেইটো নকৰি এইটো দিয়াৰ পিছতে দেখা গ'ল যে চৰকাৰে নিজৰ এতিয়া যিজন নিৰ্বাচনী আয়ুক্ত যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ তাত আছে যে তোমাৰ হোম মিনিষ্টাৰ অমিত শ্বাহৰ তলত ছেক্ৰেটাৰী হিচাপে কাম কৰিছিল তেনেকুৱা মানুহক যদি নিৰ্বাচনী আয়ুক্ত পাতি দিয়া হয় তেতিয়াহ'লে তেওঁলোকৰ শ্ৰুতলিপিটো মতে তেওঁলোকে কাম কৰিব কি আশা কৰিব গতিকে একো আশা কৰিব গতিকে সেইকাৰণে তুমি যিবোৰ আমি এতিয়া যোৱা সময়ছোৱাত আমি হাৰিয়ানাৰ নিৰ্বাচন দেখা পালোঁ আমি তোমাৰ মহাৰাষ্ট্ৰৰ নিৰ্বাচন দেখা পালোঁ আমি তোমাৰ ঝাৰখণ্ডৰ নিৰ্বাচন দেখা পালোঁ আৰু এই গোটেইবিলাকত আমি এটা বস্তু দেখা পালোঁ যে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত যিহেতু বিজেপি সমৰ্থিত চৰকাৰ আছিল তেওঁলোকে ষ্টেট মেচিনাৰী কেনেকুৱা ধৰণে ব্যৱহাৰ কৰি তাত তোমাৰ কি ধৰণৰ খেলি মেলি কৰিলে এতিয়া ওলাই আহিছে মহাৰাষ্ট্ৰত ওলাই আহিছে আৰু এতিয়া বিহাৰত যিটো তোমাৰ প্ৰশ্নটোৰ মই উত্তৰলৈ গৈছোঁ এতিয়া যে স্বাধীনতা দিৱসত আজিৰ স্বাধীনতা কিমান সুৰক্ষিত আৰু বিহাৰত এতিয়া তেওঁলোকে কৈছে যে বিহাৰত তোমাৰ বিশেষ নিৰ্বাচনী যিটো নিৰ্বাচনৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নামত তেওঁলোকে কৰিছে যে তোমাৰ লাখ লাখ মানুহক ভোটাৰ তালিকাৰ পৰা বাদ দিছে লাখ লাখ মানুহক তোমাৰ তেওঁলোকৰ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰে হ'ব মৃত বুলি ঘোষণা কৰিছে জীয়াই থকা মানুহ ক'ৰবাত এটা দুটা তেনেকুৱা হ'ব পাৰে সেইটো এটা বেলেগ কথা কিন্তু যেতিয়া আমি দেখা পাওঁ যে কৰ্ণাটকত 1 লাখ বোলে অবৈধ ভোটাৰ 3 লাখ মানুহৰ বিহাৰত বোলে তেওঁলোকৰ ঘৰৰ নম্বৰ 000-000 তে এই এটা বোলে এটা তোমাৰ ঘৰত এটা সৰু ঘৰত 80 জন ভোটাৰ 10 বৰ্গ ফুট এটা ৰুম 80 জন ভোটাৰ এজন মানুহৰ ইয়াতো ভোট তাতো ভোট তে এই বস্তুবিলাক তোমালোকে যে সংশোধন কৰিছা তেওঁলোকে যে কৈছে যে প্ৰশ্নটো হৈছে এই যিবোৰ অভিযোগ উত্থাপন হৈছে সেই অভিযোগবোৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে এতিয়ালৈকে কিবা স্পষ্টভাৱে ক'ব পাৰিছেনে নাই তেওঁলোকে খালি কৈছে যে এয়া বেছলেছ বুলি কৈছে তেনেকুৱা ধৰণৰ গতিকে নিৰ্বাচন আয়োগে এই প্ৰশ্নবোৰ সন্দৰ্ভতে নিৰ্বাচন আয়োগে কিন্তু একো স্পষ্টভাৱে কোৱা নাই এই স্পেচিফিক গতিকে আজি কিন্তু এটা কথা উল্লেখ কৰি দিওঁ যিহেতু ৰাহুল গান্ধীয়ে তথ্য সমৃদ্ধভাৱে 1.5 ঘণ্টীয়া এখন সংবাদমেল সম্বোধন কৰিছিল প্ৰায় 1.5 ঘণ্টা সময় আৰু তেওঁ তন্নকৈ কেইটামান উদাহৰণ দাঙি ধৰিছিল আৰু সেয়া তাৰমানে আৰু আছে উদাহৰণ তেওঁ দাঙি ধৰা নাই খালি যিকেইটা মেইন পইণ্ট আৰু তাৰ পিছতে আমি 24 ঘণ্টা পাৰ হৈ গ'ল 48 ঘণ্টা পাৰ হৈ গ'ল আজি এসপ্তাহে পাৰ হৈ গ'ল আজি এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো এখনো কিন্তু সংবাদমেল তথ্য সমৃদ্ধ আমি দেখা নাপালোঁ কাৰণ এটা দেশ কপোৱা এটা অভিযোগ আনিছে যদি ৰাহুল গান্ধী অসত্য হয় তেওঁক গোচৰটোত পেলাই জেলত ভৰাই থওক সেইটোত কোনো আপুনি যদি অভিযোগসমূহ ভিত্তিহীন হয় কিন্তু এতিয়া কেৱল কৈছে যে বিপথে পৰিচালনা কৰিছে ৰাহুল গান্ধীয়ে আৰু তেওঁৰ পৰাহে আকৌ ওলোটাই কিন্তু শপতনামা বিচাৰিলে নিৰ্বাচন আয়োগে
কেনেকৈ চলি আছে মানে ভাটৌ নেকি আজি বিজেপি চৰকাৰ ভাটৌৰ দৰে কাম কৰিছে নেকি যে যিবোৰ প্ৰশ্নটো হ'ল যে তোমালোকে যে কৈছা যে এফিডেভিট দিব লাগে ৰাহুল গান্ধীয়ে শপতনামা দিব লাগে শপতনামা ৰাহুল গান্ধীয়ে দিব লাগে নে নিৰ্বাচন আয়োগে দিব লাগে কিয়নো ৰাহুল গান্ধীয়ে যিবোৰ অভিযোগ আনিছে সেই অভিযোগবিলাক কেৱল অভিযোগ নহয় সেইবিলাক তেওঁ তথ্য পাতি সহকাৰে উত্থাপন কৰিছিল টিম নিৰ্মাণ কৰিছিল টিমে গৱেষণা কৰি তথ্য পাতি সহকাৰে এইবিলাক বস্তু তোমালোকৰ আগত দাঙি ধৰিছে এতিয়া সেইবোৰ মিছা বুলি ক'ব লাগে যে ইয়াৰ ৰাহুল গান্ধীয়ে কোৱা প্ৰতিটো কথা মিছা সেইবুলি প্ৰমাণ কৰক সেইটো ইলেকশ্যন কমিশ্যনাৰেহে এইটো কৰিব লাগে ৰাহুল গান্ধীয়ে কৰিব ৰাহুল গান্ধীয়ে এইটো কৈয়ে দিলে ৰাহুল গান্ধীয়ে কি ক'লে that is already in public domain গতিকে তোমাৰ এতিয়া ইউ শুড গিভ ইউৰ ক্লাৰিফিকেশ্যন হয় নাই সেইটোতো আমি দেখা নাই এতিয়া আপুনি কি ভাবে যে উচ্চতম ন্যায়ালয়ৰ ভূমিকা কি হ'ব যিহেতু যোগেন্দ্ৰ যাদৱে যোৱা পৰহি দিনাখন বিহাৰৰ দুগৰাকী ভোটাৰ যাক মৃত বুলি ঘোষণা কৰিছিল বিহাৰৰ নিৰ্বাচন আয়োগে তেওঁলোকক লৈ আনি পেলাই তাৰমানে তেওঁ যুক্তি কিছুমান প্ৰদৰ্শন কৰা বুলি আমি কালিও আমি এক বাতৰি পৰিৱেশন কৰা হৈছে এইটো বিষয়ৰ ওপৰত এতিয়া এই উচ্চতম ন্যায়ালয়ে শেষ ভৰসা হৈ পৰিছে নে কি ক'ব যি SIR গঠন কৰিছে SIRটো নুশুনে এইবিলাক কথা বিহাৰত এতিয়া এতিয়া উচ্চতম ন্যায়ালয়ে কি কৰে মই সেই কথাটো শলাগ লৈছে দেই যোগেন্দ্ৰ যাদৱৰ শলাগ লৈছে যোগেন্দ্ৰ যাদৱৰ শলাগ ল'বলগীয়া যোগেন্দ্ৰ যাদৱে শলাগ ল'বলগীয়া কাম কৰিছে যে যোগেন্দ্ৰ যাদৱে আজি প্ৰায় 2.5 দশক ধৰি ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো তেওঁ অধ্যয়ন কৰি আছে আৰু তেওঁ তোমাৰ লোকসভা নিৰ্বাচনৰ সময়ত যোগেন্দ্ৰ যাদৱে যিটো ফৰকাষ্ট কৰিছিল যিটো তেওঁ ভৱিষ্যতবাণী কৰিছিল একজেক্টলি সেই ধৰণে ফলাফল আমি দেখা পালোঁ নিৰ্বাচন লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত গতিকে তোমাৰ তেওঁলোকেতো 400 পাৰ 30 বাৰ 400 পাৰৰ ধৰি গতিকে যোগেন্দ্ৰ যাদৱে ইলেকশ্যন কমিশ্যনৰ আগত যিখিনি কথা কৈ আছে যে কালি তেওঁৰ তোমাৰ ইণ্ডিয়ান এক্সপ্ৰেছত যিটো আৰ্টিকেল ওলাইছে তেওঁ আৰু ৰাহুল শাস্ত্ৰী ডক্টৰ ৰাহুল শাস্ত্ৰী আৰু যোগেন্দ্ৰ যাদৱৰ ইণ্ডিয়ান এক্সপ্ৰেছত যিটো আৰ্টিকেল ওলাইছে তাত তেওঁ স্পষ্টভাৱে এই কথা কৈছে যে তোমালোকে যদি নিৰ্বাচন আয়োগত তোমালোকে যদি সংশোধন কৰিছা তোমালোকে দেখুৱাচোন তাত কি নতুন নাম সোমাইছা তোমালোকে কেৱল ধাৰ নামবোৰ কাটিছা তাৰ পৰা আৰু পৃথিৱীত দুটা নিয়ম আছে এটা হৈছে যে চৰকাৰে নিৰ্বাচন আয়োগে নিজে মানুহৰ ঘৰে ঘৰে গৈ নাম ভৰ্তি কৰে আৰু এটা হৈছে তোমাৰ মানুহে নিজে গৈ নাম দিব লাগে আৰু যিবোৰ দেশত চৰকাৰে নিজে গৈ পেলাই নাম ভৰ্তি কৰে তাত ভোটাৰৰ সংখ্যা বহুত বেছি তাত প্ৰায় 90% আৰু য'ত ব্যক্তিয়ে নিজে গৈ পেলাই ভৰাব লাগে তাত তোমাৰ 65% আমেৰিকাত তোমাৰ 65% বা অন্যান্য দেশবিলাকত য'ত ভোটাৰে মই এজন ইলিজিবল ভোটাৰ তুমি বোলে কল্পজ্যোতি শইকীয়া মই 18 বছৰ বয়স হৈছে মোক ভোট হিচাপে সেইটো তুমি যদি নিজে গৈ যাব লাগে কাৰণ মানুহে এইবিলাক জেমেলা ল'বলৈ ভাল নাপায় ন যে মোৰ নামটো অমুকত উঠাওক কিবা হওক এইবিলাক জেমেলা ল'বলৈ কিন্তু ঘৰত যেতিয়া আহি পেলাই জৰীপ কৰিব তেতিয়া তোমাৰ নাম তাত অট'মেটিকেলি উঠি যায় গতিকে ভাৰতবৰ্ষত আছিলে সেইটো ছিষ্টেম এতিয়া এওঁলোকে নাম কাটাটোহে তেওঁলোকৰ হৈছে আৰু তাৰ মূল উদ্দেশ্যটো হৈছে এইটো যে যিবিলাক গৰীব দুখীয়া এই মানুহবিলাক সেই মানুহবিলাক তেওঁলোকক অশিক্ষা গতিকে তেওঁলোকক ভোটাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ এই যিটো মূল কথাখিনি যদি মই কওঁ এই যিটো SIR তাৰ মূল উদ্দেশ্যটো হৈছে এই যিবিলাক নিম্নবৰ্গৰ বা সংখ্যালঘু বা দুখীয়া যিবোৰ মানুহ যিবিলাক মানুহৰ হাতত আৰু সেইবিলাক বহুত ডিটেইলছ কি হেৰি লাগে প্ৰমাণ পত্ৰ লাগে সেইবিলাকতো মই ইমান ডিটেইলি নাযাওঁ গতিকে এইবোৰ মানুহক ভোটাধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰাৰ এইটো এটা ষড়যন্ত্ৰ আৰু এইকাৰণে যে এই নিম্নবৰ্গৰ মানুহবিলাক এই
সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল সাধাৰণতে তেওঁলোকে বিজেপিক ভোট নিদিয়ে গতিকে বিজেপিক যিসকল ব্যক্তিয়ে বিজেপিক ভোট নিদিয়ে তেওঁলোকক যদি ভোট দিয়াৰ অধিকাৰৰ পৰাই বঞ্চিত কৰা হ'ল তেতিয়াতো আৰু দেখকে এইখিনি এটা কথা উল্লেখ কৰি অসমতো কিন্তু এছআই আহি আছে গতিকে ৰাইজ কেনেকুৱা ধৰণে সজাগ হোৱা উচিত এইটোতো আমি কালি এইটো এটা আলোচনাই কৰিছিলোঁ আমি যে ভোটাৰক সজাগ কৰাৰ কাৰণে আমি এটা বিশেষ ব্যৱস্থা ল'ব লাগে নৰ্থ ইষ্ট নহয় বিশেষ ব্যৱস্থা ল'ব লাগে আৰু সকলোৱে বিশেষ ব্যৱস্থা যে ভোটটো হৈছে কি মানুহ এজনে ভোটটো দিব পৰা ভোটটো হৈছে তাৰ এটা বেছিক এটা মোৰ ফাণ্ডামেণ্টেল ভোট দিয়াটো অধিকাৰ এটা আছে যে এইখন চৰকাৰ এখন নিৰ্বাচন কৰা মোৰ এটা অধিকাৰ আছে আৰু ভোটটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু গতিকে এটা ভোট দিয়াৰ অধিকাৰৰ পৰা ভোটৰ নামেই যদি তোমাৰ নামটোৱে যদি তালিকাত নাথাকে মৃত বুলি ঘোষণা কৰি দিয়ে কেনেকৈ ভোট তুমি দিবা গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু অসমৰ কাৰণে আমাৰ সজাগ সতৰ্ক হ'বৰ সময় হৈ গ'ল আৰু এটা কথা এইখিনিতে স্বাধীনতা দিৱসৰ প্ৰাকখনত আৰু এটা কথা কিন্তু পোহৰলৈ আহিছে হয়তো ইতিহাসত প্ৰথম এনেকৈ বিৰোধীৰ ভয়ত 13-14 দিন সংসদৰ অধিৱেশন মানে স্থগিত ৰখা হৈছে আৰু বিৰোধীয়ে যেহেতু ভোট চুৰি অভিযোগ আনি সংসদৰ বাহিৰে ভিতৰে প্ৰতিবাদ কৰাও আমি দেখিবলৈ পাইছোঁ বিৰোধী ঐক্য হৈ পেলাই আমি প্ৰতিবাদ দেখিবলৈ পাইছোঁ সাংসদসকলে লগ লাগি পেলাই আৰু এই ক্ষেত্ৰত সিদিনাখনৰ ওপৰত মানে বহু কেইগৰাকী ৰাজ্যসভা আৰু লোকসভাৰ বিভিন্ন বিৰোধী দলৰ সাংসদক আটক কৰি লৈ গৈছিল আৰক্ষীয়ে এই ক্ষেত্ৰত আৰু এটা কথা কিন্তু পোহৰলৈ আহিছে যে একদম ইতিহাসৰ নজিৰবিহীন ঘটনা যে য'ত নেকি মাৰ্চেল থাকিব লাগে সদনৰ ভিতৰত ৰাজ্যসভাত তাত কিন্তু CRPFৰ জোৱান নমাই দিছে এইবিলাক ইংগিত স্বাধীনতা দিৱসৰ পূৰ্বে আচলতে কি দিশে গৈছে তেওঁলোকে পলায়নো কৰে দমন কৰিবও বিচাৰে কি ক'ব এইটো তোমাৰ এইবিলাক তুমি যিকেইটা কথা কৈছা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ঘটনাটো হৈছে কি যে এতিয়া সুপ্ৰিম কোৰ্টত বাৰু কেছ চলি আছে এটা সুপ্ৰিম কোৰ্টে কোনফালে ৰায় দিয়ে আমি নাজানো কিন্তু জনতাৰ সপক্ষে যদি ৰায়টো নহয় তেতিয়াহ'লে মানুহে কি কৰিব তুমি সুপ্ৰিম কোৰ্টত গ'লা নিৰ্বাচন আয়োগত তুমি আবেদন কৰিলা আৰু আমি শুনিছিলোঁ সেইদিনা যে তেওঁলোকে নিৰ্বাচন আয়োগক লগ কৰিবলৈ যোৱাৰ কথা আছিলে আৰু পুলিচে কৈছিল যে আমি আপোনালোকক নিৰ্বাচন আয়োগক লগ কৰাৰ কাৰণে লৈ গৈছোঁ যেতিয়া সংসদৰ পৰা প্ৰায় 300 সাংসদে ৰাজ্যসভা আৰু লোকসভাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা দেই এইটো হৈছে আগতে ইণ্ডিয়া ব্লকৰ পৰা আজি কিছুদিন আগতে আম আদমি পাৰ্টি ওলাই গৈছিল যে লোকসভাৰ সময়তহে আমাৰ মাজত এইটো বুজাবুজি হৈছিল এতিয়া আমি নাই ইণ্ডিয়া ব্লকত তাৰপিছত বহুকেইখন মিটিঙত আগতে আমি দেখিছিলোঁ যে তৃণমূল কংগ্ৰেছ তাত নাছিল হয়নে এইবাৰ কিন্তু ইণ্ডিয়া ব্লকত তোমাৰ RJD বা JD তোমাৰ সমাজবাদী দল তাৰপিছত তোমাৰ ষ্টেলিনৰ পাৰ্টি DMK তাৰপিছত NCP শৰদ পাৱাৰ গ্ৰুপ তাৰপিছত তোমাৰ শিৱসেনা এই গোটেইবোৰ আছিল কিন্তু এইবাৰ এডিশ্যনেলি উপৰঞ্চি হিচাপে আমি কি আমি দেখা পাইছোঁ যে তৃণমূল কংগ্ৰেছৰ সদস্যসকল সাংসদসকল খুব সক্ৰিয়ভাৱে তাত আছে আৰু আম আদমি পাৰ্টিৰ সদস্যও তাত সাংসদ তাত অংশগ্ৰহণ কৰিছে গতিকে এইটো দেখা গৈছে যে তেওঁলোকে গোটেইবোৰে বিৰোধী ঐক্যবদ্ধ এই যিটো ভোট চুৰিৰ যিটো বিৰুদ্ধে সংকট ৰাহুল গান্ধীয়ে যিটো একেবাৰে ফ্ৰণ্টলৈ লৈ আহিছে তাত সমগ্ৰ বিৰোধী কিন্তু ঐক্যবদ্ধ হৈছে আৰু তুমি যিটো কথা কৈছা যে সংসদৰ ভিতৰত তেওঁলোকে CSF দিলে তাৰপিছত তাত থাকিব লাগে তোমাৰ সংসদৰ এটা মৰ্যাদা আছে তাৰ ভিতৰত তুমি কি কাৰণে এই বস্তু দিয়া আৰু সেইটোৱে নাই আৰু এটা গুৰুত্বপূৰ্ণ কথা সিদিনালৈকে তোমাৰ জগদীপ ধানখৰ তোমাৰ একেবাৰে চৰকাৰৰ পক্ষে তেনেকুৱা আছিল অলপমান ইফাল সিফাল কৰিলে জগদীপ ধানখৰক তোমাৰ 7টা বজালৈকে তেওঁ মিটিং কৰি আছে সংসদীয় তোমাৰ এডভাইজৰী এই কি বুলি কয় আৰু 9:30 বজাত তেওঁ আৰু তাৰ পিছত এতিয়া মানুহজনৰ আটাপাতা নাই নাপাত্তা হৈ আছে এতিয়া ভাৰতবৰ্ষৰ ইতিহাসত তেনেকুৱা ঘটনা ঘটিছিল নেকি যে এজন উপৰাষ্ট্ৰপতি এজন
7 বজালৈকে তেওঁ বিজনেছ এডভাইজৰী কমিটিৰ মিটিং কৰিছে 4 বজাত তেওঁ 12:30 বজাত বিজনেছ এডভাইজৰী বডিৰ মিটিং কৰিছে 4:30 বজাৰ মিটিঙত তোমাৰ সাহসীয়া দলৰ তোমাৰ নেতা ৰাজ্যসভাৰ নেতা নন্দা জেপি নাড্ডা মিটিঙলৈ অহা নাই কিৰণ ৰিজিজু মিটিঙলৈ অহা নাই তাতেই ডেভেলপমেণ্ট হ'ল আৰু তাৰ পিছলৈকে তোমাৰ কিন্তু বিৰোধী পক্ষৰ সাংসদসকলৰ লগত তেওঁৰ যোগাযোগ চলি আছে 7টা বজাত 7:30 বজাত তোমাৰ জয়ৰাম ৰমেশৰ লগত তেওঁৰ টেলিফোনত কথা বতৰা হৈছে অথচ সেই মানুহজনে 9:30 ৰেজিগনেশ্যন দি দিলে কি বুলি শাৰীৰিক অসুস্থতা আৰু তাৰ পিছৰ পৰা জগদীপ ধনখড় ক'ত আছে ক'ত নাই আমি গম নাপাওঁ এইটো হৈছে আমাৰ দেশৰ গণতন্ত্ৰ এইটো গণতন্ত্ৰ বুলি কয় নেকি আৰু এইটো এটা দুখৰ কথা হয়নে নহয় যে কাইলৈ স্বাধীনতা দিৱস আৰু আজি আমি আলোচনা কৰি আছোঁ এইবোৰ একেবাৰে শেষৰ ফাললৈ আহিছোঁ যিহেতু এতিয়া ৰাইজৰ একমাত্ৰ বা বিৰোধী দলসমূহৰ একমাত্ৰ ভৰসা হৈছে ন্যায়ালয়সমূহ কিন্তু আমি যদি 2014 চনৰ পিছৰ পৰা যদি চাওঁ ন্যায়াধীশসমূহৰ ভূমিকাক লৈ কিন্তু বহুতো প্ৰশ্ন উত্থাপিত হৈছে সেয়া লাগিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ আমাৰ অসম সন্তান বুলি কোৱা হয় ৰঞ্জন গগৈ হওক বা যিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে হওক তেওঁ মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়তেই নৰেন্দ্ৰ মোদীক গণেশ চতুৰ্থীলৈ নিমন্ত্ৰণ জনাইছিল তাৰপিছত আৰু এগৰাকীক তাৰমানে ৰাজ্যপাল হিচাপে নিযুক্তি দিছে আৰু ঠিক সেইদৰে সিদিনাখন ৰাহুল গান্ধীৰ দেশভক্তিক লৈ পেলাই যিগৰাকী দীপাংকৰ দত্তই যিগৰাকী ন্যায়াধীশ তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল সেইগৰাকীৰ কিন্তু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ সৈতে ফটো ভাইৰেল হৈছে এতিয়া সমগ্ৰ ন্যায় ব্যৱস্থাটোৰ ওপৰতে যেহেতু ৰাইজে এতিয়া মানে নিৰ্ভৰ কৰিবলগীয়া হৈছে কিন্তু ন্যায়াধীশসকলৰ যদি এই ভূমিকা পোহৰলৈ আহে কি ক'ব এই স্বাধীনতা প্ৰাক্ষণত স্বাধীনতা দিৱস মই ভাবোঁ যে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্নটো এইকাৰণে যে অলপ আগতে আমি যিটো কথা ক'লোঁ যে ভাৰতৰ নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ সংস্থা হ'ব লাগে তাৰ স্বায়ত্তশাসিত সংস্থা হ'ব লাগে অট'নমাছ অৰ্গেনাইজেশ্যন হ'ব লাগে সেই চৰকাৰৰ কথা মতে উদ্ভৱ কৰিব নালাগে ঠিক তেনেদৰে আমি যেতিয়া কওঁ যে ভাৰতৰ যিজন মুখ্য ন্যায়াধীশ তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি তেওঁক কোৱা নহয় তেওঁক কি বুলি কোৱা হয় তেওঁক কোৱা হয় যে ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতৰ মুখ্য ন্যায়াধীশ গতিকে ন্যায়পালিকাৰ তেওঁ হৈছে শীৰ্ষতম ব্যক্তি কাৰ্যপালিকাৰ শীৰ্ষতম ব্যক্তি হৈছে তোমাৰ প্ৰধানমন্ত্ৰী গতিকে ন্যায়পালিকাৰ শীৰ্ষতম ব্যক্তি হৈছে তোমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ গতিকে তোমাৰ তেনেকুৱা এটা অৱস্থাত আজি যদি ন্যায়পালিকাই যোৱা সময়ছোৱাত আমি দেখিছোঁ যে ন্যায়পালিকাই স্বতন্ত্ৰ হিচাপে তেওঁলোকৰ ভূমিকা পালন কৰাত বহু সময়ত ব্যৰ্থ হৈছে এই কথাটো মই পৰেশ মালাকাৰে কোৱা কথা নহয় এইটো প্ৰমাণ পোৱা গৈছে কিন্তু বহুত সমালোচনা হৈছে মাজতে কেৱল এই সঞ্জীৱ খান্না বুলি যিজন কম দিনৰ কাৰণে আহিছিলে তেওঁৰ ভূমিকাটো কিন্তু সকলোৱে প্ৰশংসা কৰিছে আজি তোমাৰ গতিকে এতিয়া কিন্তু ঘটনাটো কি হ'ব আজি যদি যিবোৰ চৰকাৰৰ যিবোৰ অনুষ্ঠান যিবোৰ গণতন্ত্ৰৰ যিবিলাক মূল খোদ সেই খোদবিলাক যদি চৰকাৰে কায়দা কৰি ভিতৰৰ পৰা অকামিলা কৰি দিয়ে তেতিয়াহ'লে গণতন্ত্ৰক কোনে সুৰক্ষা দিব লাগিব সেই সুৰক্ষা দিয়াৰ দায়িত্ব বিৰোধী দল আৰু তোমাৰ মোৰ দৰে সাধাৰণ মানুহ যে আমি গণতন্ত্ৰক সুৰক্ষিত কৰিব লাগিব ৰাস্তালৈ মানুহ ওলাই আহিব লাগিব ওলাই আহি এই গণতন্ত্ৰ এই যিখন এখন ঐতিহ্যমণ্ডিত যিখন ভাৰতবৰ্ষ আজি 200 বছৰীয়া তোমাৰ ব্ৰিটিছৰ পৰা
তোমাক 100 বছৰীয়া আন্দোলন আজি আমি সেইটো স্মৰণ কৰা দৰকাৰ আজিৰ এইক্ষণত আমি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ যিসকল বীৰ সেনানী তেওঁলোকক স্মৰণ কৰা উচিত আমি আজি গান্ধীক স্মৰণ কৰা উচিত আমি আজি জৱাহৰলাল নেহৰুক স্মৰণ কৰা উচিত আমি আজি চৰ্দাৰ পেটেলক স্মৰণ কৰা উচিত আজি আমি অসমৰ গোপীনাথ বৰদলৈক স্মৰণ কৰা উচিত গতিকে এই যিসকল ব্যক্তিয়ে তোমাৰ আমাৰ দেশৰ স্বাধীনতা আৰু এই স্বাধীনতাত হিন্দু মুছলমান শিখ ইছাই সকলোৰে সমান অৱদান আছিলে গতিকে আজি আমি আকৌ সেই স্বাধীনতা আন্দোলনৰ পৰ্যায়লৈকে গুচি গৈছোঁ য'ত আমি এটা দেশীয় এটা শক্তিৰ বিৰুদ্ধে আমি সকলো মানুহ লগ লাগি আমি আন্দোলন কৰিব লাগিব আমাৰ নিজৰ দেশৰ স্বাধীনতা সুৰক্ষা কৰাৰ কাৰণে নিশ্চয়কৈ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যেহেতু কাইলৈ স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এনেকুৱা ধৰণৰ যিসমূহ আলোচনা সেই আলোচনাসমূহ আমি ৰাইজলৈ বুলি এইভাবে আগবঢ়ালোঁ ৰাইজো যেহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক তথা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গতিকে ৰাইজেও এই কথাসমূহ অনুধাৱন কৰক কাৰোবাক ধৰ্মৰ আফিং খুৱাই পেলাই বা উদ্দেশ্য প্ৰণোদিতভাৱে আইন হাতত তুলি ল'বলৈ যদি উৎসাহিত কৰে ৰাজ্য প্ৰশাসনৰ মুৰব্বীয়ে হওক বা অন্যান্য যিসমূহ নেতা বা মন্ত্ৰীয়ে হওক সেই কথাত কেতিয়াও আপোনালোক ভুল নাযাব কিয়নো গণতন্ত্ৰত আমি ৰাইজেই ৰজা আৰু যেহেতু এখন আইন আছে আইনৰ ঊৰ্ধত কিন্তু কোনো নহয় গতিকে এই যেহেতু স্বাধীনতা দিৱস কাইলৈ আছে গতিকে তাৰ প্ৰাক মুহূৰ্তত আমি ৰাইজক সজাগ সচেতন কৰাৰ উদ্দেশ্যে আমাৰ আজিৰ এই বিশেষ সাময়িকী আপোনালোকৰ বুলি আগবঢ়ালোঁ এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ